আজি মই দুটামান বস্তু গিফ্ট পাইছো এটো এটা স্পৰ্টিন হয় তাৰ পিছত এফালে এখন গামুচা আৰু এফালে আছে এজোৰ হাত মোজা আৰু এটা বস্তু আছে স্পেশাল আৰু এটোত হল মাংস লোকেল মুৰ্গী বনাই মানে গিফ্ট দিছে এটো টেমাত ভৰাই দিছে ধুনিয়াকে এতিয়া আমি মিদুলা মই খাও এই গিফটটো কোনে দিছে মই পিছত কম বাৰু Good morning. Hello guys, কি খবৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅলৈ আপোনালোকক প্ৰথমতে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে তো আজি আমাৰ জাৰ্নি হয় আমি গুৱাহাটী পলাশবাৰীৰ পৰা যাব ওলাইছো চিৰাজুলি বৰতলালৈ নাই কমেও 4 ঘণ্টা মান লাগিব চাগে পৰা জাৰ্নিটো সেইকাৰণে আৰু সবকে কালি কৈ থৈছো আজি সোনকালে যাম বুলি সেইকাৰণে নিজে 6টা বজাতে উঠিছো আগতে সকলোখিনি মানে বস্তু পেকিং কৰি মেলি বহুত থৈ দিছো গোটেই পেকিং মানে কালি ৰাতিয়ে আধা বস্তু গাড়ীত উঠাই থৈ আহিছো এতিয়া বেলেগ তিনিটা আছে আৰু এটা পেকিং আছে আৰু আগতে গাটো ধুই আহি লওঁ তাৰপিছত সকলোখিনি বস্তু ভৰাই আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম বৰচলালৈ চাই থাকিব বলক এটা ভিডিওটো আৰম্ভ কৰোঁ মই থকা ঘৰখনৰ পৰিৱেশটো এয়াই হ'ল এইফালেটো এই ওপৰৰ ৰুমটোত আছো আমি এটা মই অকলে আছো আমি দুলা যেটো গল আৰু বাথৰুমলৈ যাব লাগে এইফালে কিন্তু এতিয়া দুৱাৰখন ভিতৰৰ পৰা মাৰি থৈ দিছে ইহঁতে উঠাই নাই এখন খোলা নাযায় এতিয়া ৰখি থাকিব লাগিব এতিয়া মানুহ উঠালৈকে আৰু ৰাতিপুৱা আজি সোনকালে গা ধুই বেছনে আৰু এই ডিআইখন জানাই বস্তু মানে সাইকেল লৈ ডিআইখনক বিচাৰি আহিছো এই এতিয়া হৈ দিছে আৰু একদম শ্যাম্পু দি চুলিখিনি ধুইছো ঠাণ্ডা ঠাই কিবা লাগিছে কুমলিৰ পৰা একো দেখাই নাই দেখিছেনে হে তামাম কুমলি তামাম ও মাই গড তামাম কুমলি মই থকা মানুহ ঘৰৰ পৰা বস্তুখিনি ভৰাই আনিলো যেহেতু মানুহ ঘৰ মানুহ উঠাই নাই মাত দিবলৈও নহলে আহি এই ছোৱালীখিনি যি ঘৰ মানুহত আছে সিহঁতৰ বস্তু তুলি আছে চাই থাকক আৰু এনেদৰে আজি দেখাই গৈ থাকিম আৰু চুলিখিনি ধুনীয়া লগা হৈছে আৰু মন চন মাৰি থাকাচোন কিয় কিমান টেনচন হৈ থাকে যে তোমাৰ কিয়নো গা ধুইছা নাই সঁচা কথা কোৱাচোন এইখন ঘৰতে আছিলে আমাৰ ল'ৰাকেইটা গুড মৰ্ণিং কি খবৰ ঠিক আছে লং জাৰ্ণি হেপী জাৰ্ণি লম্বা জাৰ্ণি দে সোনকাল কৰ আৰু সকলোৰে বস্তুবোৰ ভৰাই হেয়া আহি আছো বাছখনৰ ওচৰলৈ অৱশেষত আহি পাইছোহি সেইখন বাছ ফাইনেলি পাই গলো হাই ডলি গুড মৰ্ণিং কি খবৰ বহুত দিনৰ মূৰত মোৰ ভিডিঅ'লৈ তোক আনিছো আকৌ এবাৰ ঘৰৰ মানুহখিনি আজিকালি চাই নাই ভিডিঅ' সেইটো কাৰণে আজি আকৌ লৈ আহিছো মানে ইমান দেখা থাকিলে ভাল নালাগে যে অলপ গেপছ দি আনি সকলোখিনি বস্তু ভৰোৱা হ'ল এতিয়া আমি আকচিয়া মাজিৰ গাঁওবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছো বৰচলালৈ চাই থাকিব হেপী জাৰ্ণি Happy journey. Bye bye. Aksia Mazirgaon. Bye bye. Chalo. আৰু আমি আহি পালো এটা ধুনীয়া মন্দিৰ আছে মনসা মন্দিৰ ইমান ভাল লাগিছে মন্দিৰটো ফাইনেলি আহি পালো আমি ধাৰাপুৰ একদম ইয়াৰ পৰা আমি সিধা ৰাস্তাত যাম আৰু চলো আমি আহি পালোহি জালুকবাৰী পাইছো জালুকবাৰী
জালুকবাৰী পাৰ হৈ চাংচাৰি নেপাওঁতে এটা আমি পেট্ৰল ডিপু পালোঁ। ইয়াতে সোমাইছোঁ তেল ভৰাবৰ কাৰণে আৰু তেলখিনি ভৰোৱা হ'লে আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। চাই থাকিব। তেল ভৰোৱা হ'ল, আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। চাই থাকিব। আৰু আহি আমি চাংচাৰি পাইছোঁ আৰু চাংচাৰি আজি বজাৰ আছে নাই? চলো চলো পালো টোল গেট। খুলজা চিম আমি বাইহাটা পালোঁ। বাইহাটাৰ পৰা আমি ৰাইট চাইড ঘূৰিছোঁ, যিহেতু এইটো একদম চিধা ৰাস্তা। চাই থাকক কেনেদৰে আৰু দেখাই গৈ আছোঁ। চলো আমি আহি পালোঁ এয়া নাৰিকলী মন্দিৰ। আহিব লাগিব একদিন, ভাবি আছোঁ আহিম বুলি। আহি পালোঁ চিপাজাৰ আৰু ইয়াতে যিহেতু গাড়ীখন ৰাখিছে, চবৰে বোলে ভোক লাগিছে, সেইকাৰণে ইয়াতে গাড়ীখন ৰাখি দিছোঁ আৰু খাবৰ কাৰণে চবকে যাব দিছোঁ। যিমান দেৰি কৰে কৰি খাই আহক আৰু ইয়াতে ভাত খাই পানী খাই যি খাই আহক আৰু পুৰা গৈছে। ফাইনেলি লগ পাই গ'লোঁ। এইফালে চাচোন, মোৰ মানে ইউটিউবটো যি মানে বেয়া হৈছিলে, মই খঙতে ভিডিঅ' দিয়া নাছিলোঁ। বেচেৰীজনীয়ে বহুত কষ্ট কৰি মানে ভিডিঅ'টো আকৌ ভাল কৰি দিলে, সেইকাৰণে ভাল লাগিছে আৰু মনটো। বাকী তাইক মই ধন্যবাদ দিছোঁ। আৰু তাইৰ ঘৰ ইয়াতে হয় চিপাজাৰতে, আৰু লগ পাই ভাল লাগিলে। তুমি কিবা ক'বা নেকি? লাজতে তাই বেচেৰী কিবা ক'বা নেকি? কোৱা। আমি আহি ভেবাৰ ঘাট পাই গ'লোঁ। এয়াই হ'ল ভেবাৰ ঘাট আৰু ইয়াৰ পৰা যাম এতিয়া আমি চিধা। আৰু অকণমান দূৰ গ'লে আমি মংগলদৈ টাউন পাম। মংগলদৈ এইফালে এই টাউনখনেই ভিতৰত সোমাই আছে। যাব দিয়ক চলো। আৰু আমি এনেদৰে আহি পালোঁ খাৰুপেটীয়া। চব্জিৰ কাৰণে একদম বিখ্যাত আৰু খাৰুপেটীয়াত। এয়া হ'ল খাৰুপেটীয়া। চলো আৰু এয়াই আছিল খাৰুপেটীয়া। ফাইনেলি আমি আহি দলগাঁও পালোঁ। আৰু দলগাঁৱতে গাড়ীখন ৰাখিছে, ৰাখি আকৌ অকণমান সময় ৰাখিছে আৰু আমাৰ গেছটো শেষ হ'ল। বিশেষকৈ ইয়াতে ক'ৰবাত গেছ পাওঁ নেকি তাকে চাবলৈ আহিছোঁ, নাজানো পাওঁ নে নাপাওঁ। তথাপিতো চাই থাকক আৰু দলগাঁৱৰ পৰা আমি কোনফালে যাম সকলোখিনি মই দেখাই আছোঁ। এয়া হ'ল দলগাঁও, দেখাই দিছোঁ মই কেমেৰাটো বেক কৰি। আমি যাম এতিয়া এইটো ছাইডত যাম। ইফালে গ'লে বোলে শ্বৰ্টকাট হয়, সেইকাৰণে আমি এইফালে আৰু বহুত দূৰ ঘূৰিবগৈ লাগিব। এইফালে যিহেতু নাযাওঁ, আমাৰ গাড়ীখনেই আগত ৰখা আছে। এইফালেদি ঘূৰি আহি আমি এইফালে সোমাই যাম। চাই থাকক মই দেখাই আছোঁ।
ৰাস্তা ঘাটখিনি ইমান ধুনীয়া লাগিছে চাওকচোন ইমান মুকলি মুকলি লাগিছে নহয় আৰু এইখিনি চাহপাতৰ বাগান আৰু এয়াই হ'ল বৰচলা চলো 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 বৰভগীয়া আদৰ্শ গাঁও ফাইনেলি আহক আহক আহিব ফাইনেলি পেণ্ডেল আহি পালোঁ আৰু বাছখন সেইফালে গৈ আছে আমি সকলোখিনি ইয়াতে নামি মানে খোজকাঢ়ি আহি আছোঁ আৰু অঁ এই থাকিবলৈ মোক দিছে ঘৰটো মই দেখাই আছোঁ পিছত দেখাই আছোঁ বাৰু যিহেতু এই কৈছে মোক থাকিবলৈ দিছে বুলি আৰু থাকিবই লাগিব এই কৈছে যেতিয়া আৰু কাৰণ আমাৰ এই ৰুম মেনেজমেণ্ট নমস্কাৰ ঠিক আছে বা আজি কি যোৱাই নাই যে কিহৰ হিচাপ চলি আছে হা কিহৰ হিচাপ অঁ ধনৰ হিচাপ নেকি কি মাজুলী যোৱাই কৰা হৈছে নেকি দেচোন মাজুলী যোৱাই বাওঁহাতে নেকি ফাইনেলি আমি আহি পেণ্ডেল পালোঁ আৰু এইটোৱে হ'ল আমাৰ পেণ্ডেলৰ কাম সম্পূৰ্ণ হৈ গ'ল বিশেষকৈ এতিয়ালৈকে ৰুমটো হোৱা নাই আৰু আহি পাইছোঁগৈ আৰু ৰুম ক'ত দিছে গমো পোৱা নাই যি কি নহওক আগতে বস্তুখিনি গাড়ীৰ পৰা নমাই লওঁ তাৰপিছত ৰুম ক'ত দিছে মই দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো আৰু এয়া বাছৰ পৰা বস্তুখিনি নমাই আছে আৰু ইয়াৰ পৰা নমাই হ'লে আমি বেটেৰী ৰিক্সাত উঠাই লৈ ৰুমত যামগৈ চাই থাকক হাইৰে কি জেগাত আহিছোঁ আমি পাওঁ ইমান ঠেক ৰাস্তা ফাইনেলি আহি ৰুম পালোঁ বস্তুখিনি সোমোৱাই নাই আৰু বাহিৰতে থৈ দিছোঁ আৰু ৰুমটো ধুনীয়া লাগিছে এইটো হ'ল আৰু যি কি নহওক আৰু ৰুম আহি পালোঁ যেতিয়া ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব আৰু নেক্সট পেণ্ডেল আমি গৈ আছোঁ বিয়াকুছিলৈ বিয়াকুছি সৰ্থেবাৰী হয় চাই থাকিব আপোনালোকে ভিডিঅ'টো